হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ জিঅ'গ্ৰাফীৰ 1 নম্বৰ পাৰ্টৰ কুৱেশ্যন আনচাৰবোৰ লৈ আহিছোঁ। পাৰ্টটো হৈছে প্ৰাকৃতিক ভূগোল, বতৰ আৰু জলবায়ু। এই পাৰ্টৰ প্ৰথম কুৱেশ্যন হৈছে তোমালোকৰ বতৰ আৰু জলবায়ু বুলিলে কি বুজায়? বতৰ আৰু জলবায়ুৰ পাৰ্থক্য বুজাই লিখা। তোমালোকৰ উত্তৰ দিয়া আছে বতৰ। কোনো এখন ঠাইত কম সময়ৰ বাবে, যেনে কেইঘণ্টা মান বা দিনটো অথবা কেইদিনমান বা কেইসপ্তাহমানৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে সেই ঠাইৰ বতৰ বোলে। বা কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে বতৰ বুলি বোলে। বতৰ বুলি কোৱা হয় বা বতৰ বুলি দিলেও হ'ব। এইটো তোমালোকে নিজেই বনাই লিখিব পাৰিবা। তোমালোকে চাই যোৱা এইখিনি। পিছত তোমালোকৰ দিয়া আছে বতৰ আৰু জলবায়ুৰ পাৰ্থক্য। তোমালোকে বতৰ আৰু জলবায়ুৰ পাৰ্থক্যখিনি চাই যাবা। ইয়াতে দিয়া আছে, তোমালোকে লিখি ল'বা। তোমালোকে একেবাৰে মেইন কপিত উঠোৱাবা। এইখিনি চাই যোৱা। 2 নম্বৰ কুৱেশ্যন হৈছে বতৰ আৰু জলবায়ুৰ উপাদানবোৰ উল্লেখ কৰা। উত্তৰ দিয়া আছে বতৰ আৰু জলবায়ুৰ উপাদানবোৰ হ'ল উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ আৰু অৰ্ধকেপ। 3 নম্বৰ কুৱেশ্যন হৈছে বতৰ আৰু জলবায়ুৰ উপাদানবোৰৰ বিষয়ে বহলাই লিখা। উত্তৰ হৈছে বতৰ আৰু জলবায়ুৰ উপাদানবোৰ হ'ল উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ, অৰ্ধকেপ। এই দুটা 2 নম্বৰ আৰু 3 নম্বৰ এই দুটা একেই হয়। তোমালোকে চাই যোৱা। এইখিনি তোমালোকে লগে লগে মেইন কপিত উঠোৱাবা। উঠোৱালে তোমালোকৰ সহজ হ'ব। এইখিনি উত্তাপৰ বিষয়ে তোমালোকে লিখিব লাগিব, বায়ুৰ চাপৰ বিষয়ে লিখিব লাগিব, আৰ্দ্ৰতাৰ বিষয়ে লিখিব লাগিব, বতাহৰ বিষয়ে লিখিব লাগিব, অৰ্ধকেপৰ বিষয়ে লিখিব লাগিব। এইটো তোমালোকৰ 5 নম্বৰ মাৰ্ক থাকিব ইয়াত। এইটো যদি কুৱেশ্যন আহে। 4 নম্বৰ কুৱেশ্যনবোৰ চাই যোৱা আৰু আনচাৰবোৰ তোমালোকে মেইন কপিত তোমালোকে লিখি ল'বা। পিছত তোমালোকৰ বুজাই হৈ যাব। এইখিনি লিখিবা তোমালোকে। 5 নম্বৰ কুৱেশ্যন হৈছে বায়ুমণ্ডলৰ চাপৰ তাৰতম্য কেনেকৈ হয় বুজাই লিখা। চোৱা, তোমালোকে এইখিনি চাই যোৱা। 6 নম্বৰ হৈছে বতাহ কিয় বলে। এইখিনি চাই যোৱা, তোমালোকে লিখি ল'বা। 7 নম্বৰ কুৱেশ্যনটো লিখি ল'বা। 8 নম্বৰ লিখিবা। তোমালোকে চাই যোৱা। তোমালোকে ভিডিঅ'টো ষ্টপ কৰি লিখি যোৱা। তোমালোকৰ আৰু কি বিষয়ৰ ভিডিঅ' লাগে তোমালোকে কমেণ্টত জনাবা। এইখিনি চাই যোৱা তোমালোকে।